নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ যিটো টপিক হয় লেণ্ড লজ অফ আছামৰ পৰা অনা হৈছে আৰু টপিকটোৰ নাম হৈছে মিউটেশ্যন অৰ ৰেজিষ্ট্ৰেশ্যন। এই টপিকটোৰ ওপৰত ভিডিঅ' বনাব লাগে বুলি আমাৰ এজন লাৰ্নাৰৰ পৰা ৰিকুৱেষ্ট আহিছিল, সেইকাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ। টপিকটো ইমান টান নহয়, ইনফেক্ট দীঘলীয়াও নহয়, তোমালোকে অলপ কৈ দিলে বুজি পাবা। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই টপিকটো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ বিষয়ে জানা, যিখনে হৈছে লেণ্ডৰ ক্ষেত্ৰত আটাইতকৈ বেষ্ট ল', অৰ্থাৎ যিখনৰ ওপৰত ভিত্তি কৰি লেণ্ডৰ যিমানবিলাক ল' আছিলে সেই ল'বিলাক অনা হৈছিলে। আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত তোমালোকে প্ৰথমখিনি জানা, মোৰ আগৰ ভিডিঅ'খিনি চাইছা যদি, এই ৰেগুলেশ্যনখন অহাৰ পিছতে লেণ্ড ৰাইটছবিলাক ক্ৰিয়েট হৈছিলে। সেই যিবিলাক ৰাইটছ ক্ৰিয়েট হৈছিলে সেইটো 4টা ভাগত ভগোৱা হৈছিলে, যাৰ বিষয়ে ছেকশ্যন 6ত উল্লেখ কৰা হৈ আছে। প্ৰথম যিটো ৰাইটছ আছিলে সেইখিনি বেচিক ৰাইটছ বা অ'নাৰশ্বিপ ৰাইট। সেই বেচিক ৰাইট বা অ'নাৰশ্বিপ ৰাইটত যি 3টা কেটেগৰী পাৰ্চন ইনক্লুড কৰা হৈছিলে সেয়া আছিলে প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ এণ্ড ছেটেলমেণ্ট হোল্ডাৰ। মই মোৰ আগৰ ভিডিঅ'বিলাকত তোমালোকক কৈছিলোঁ, সেই প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ বা ছেটেলমেণ্ট হোল্ডাৰে প্ৰথম অৱস্থাত গভৰ্ণমেণ্টৰ পৰা লেণ্ডৰ ক্ষেত্ৰত যিটো ৰাইটছ আছিলে সেই ৰাইটছটো একুৱায়াৰ কৰিছিলে। সেই প্ৰপাৰাইটৰখিনি তোমালোকক মই পুনৰবাৰ কৈ দিছোঁ, প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ। এইসকল পাৰ্চনে প্ৰথম অৱস্থাত গভৰ্ণমেণ্টৰ পৰা গ্ৰাণ্টত পাইছিলে, লেণ্ড হোল্ডাৰে লিজত লৈছিলে, আৰু যিখিনি ছেটেলমেণ্ট হোল্ডাৰ আছিলে তেওঁলোকে গভৰ্ণমেণ্টৰ লগত ৰেভিনিউ পে'মেণ্ট কৰিব বুলি এগ্ৰিমেণ্ট বনাই লেণ্ডটো একুৱায়াৰ কৰিছিলে। গভৰ্ণমেণ্টৰ পৰা যিহেতু ষ্টেটখিনি লেণ্ডখিনি গভৰ্ণমেণ্টৰ পৰা একুৱায়াৰ কৰিছিলে, চেপ্টাৰ আছে ছেটেলমেণ্ট অপাৰেশ্যন। ছেটেলমেণ্ট অপাৰেশ্যনত যিটো ষ্টেজ আছিল তাৰে এটা ষ্টেজ আছিলে প্ৰিপেৰেশ্যন অফ ৰেকৰ্ডছ অফ ৰাইট। সেই ছেটেলমেণ্ট অপাৰেশ্যনৰ জৰিয়তে সেই ৰেকৰ্ডছ অফ ৰাইটছ যিটো ষ্টেজ আছিলে তাৰ জৰিয়তে এইটো হয়, গভৰ্ণমেণ্টৰ পৰা ষ্টেটখিনি যেতিয়া তেওঁলোকলৈ ট্ৰান্সফাৰ হৈছিলে, অৰ্থাৎ সেই যিখিনি ষ্টেট তেওঁলোকে একুৱায়াৰ কৰিছিলে তাতে তেওঁলোকৰ নামবিলাক লিপিবদ্ধ হৈছিলে। যিটো ছেকেণ্ড ৰাইটছ আছিলে সেইটো আছিলে ডেৰাইভেটিভ ৰাইটছ, অৰ্থাৎ এই প্ৰপাৰাইটাৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰৰ পৰা কোনোবাই যেতিয়া মাটিখিনি সেই একুৱায়াৰ কৰিব, একুৱায়াৰ কৰা যিকেইটা মেথড আছিলে সেইটো আছিলে চেল, এক্সচেঞ্জ, ইনহেৰিটেঞ্চ আৰু বাকী অন্য ধৰণে যিদৰে মৰ্টগেজ, এই ধৰণে মাটিটো ট্ৰান্সফাৰ কৰিব পাৰিছিল। যেতিয়া এই প্ৰথম অ'নাৰখিনিৰ পৰা কোনোবাই সেই ধৰণে মাটিটো যেতিয়া ট্ৰান্সফাৰ কৰিছিল, অৰ্থাৎ এজন প্ৰপাৰাইটৰৰ পৰা আন এজন অ'নাৰলৈ ট্ৰান্সফাৰ বা লেণ্ড হোল্ডাৰৰ পৰা যেতিয়া আন এজন লেণ্ড হোল্ডাৰলৈ মাটিটো ট্ৰান্সফাৰ হৈছিল, অথবা ছেটেলমেণ্ট হোল্ডাৰৰ পৰা যেতিয়া অন্য এজন ছেটেলমেণ্ট হোল্ডাৰলৈ যেতিয়া মাটিটো ট্ৰান্সফাৰ হয়, তেতিয়া তেওঁলোকৰ নামৰ পৰা নতুন অ'নাৰলৈ যিটো নাম ট্ৰান্সফাৰ হোৱা প্ৰচেছ সেইটোৱে হ'ল মিউটেশ্যন বা ৰেজিষ্ট্ৰেশ্যন। তোমালোকে সেই বস্তুটোত কনফিউজ নহবা, গভৰ্ণমেণ্টৰ পৰা যেতিয়া মাটিটো একুৱায়াৰ কৰিছিলে তেতিয়া সেই প্ৰচেছটো যিটো অপাৰেশ্যনৰ থ্ৰুৱেদি আছিলে সেইটো আছিলে ছেটেলমেণ্ট অপাৰেশ্যন। তাৰে যিটো এটা ষ্টেজ আছিলে ৰেকৰ্ডছ অফ ৰাইটছ। ৰেকৰ্ডছ অফ ৰাইটছৰ জৰিয়তে প্ৰথম যিখিনি অ'নাৰ আছিলে প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ, ছেটেলমেণ্ট হোল্ডাৰ, তেওঁলোকে সেই লেণ্ডটো একুৱায়াৰ কৰি নিজৰ নামত লিপিবদ্ধ কৰি লৈছিলে। আৰু সেই যেতিয়া প্ৰপাৰাইটৰৰ পৰা বা লেণ্ড হোল্ডাৰৰ পৰা ছেটেলমেণ্ট হোল্ডাৰলৈ বাকী অন্য প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰলৈ যেতিয়া মাটিটো ট্ৰান্সফাৰ হয়, তেতিয়া সেই প্ৰচেছটোকে কোৱা হয় ৰেজিষ্ট্ৰেশ্যন অৰ মিউটেশ্যন। ইয়াৰ পিছত সেই যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ দুই ধৰণে হয়। ইয়াত দিয়া হৈছে প্ৰথম মেথডটো হৈছে অন দ্য এপ্লিকেশ্যন অফ দ্য পাৰ্টিজ, এইটোকে কোৱা হয় অফিচ মিউটেশ্যন, আৰু বাই দ্য ইনিচিয়েটিভ অফ দ্য ডেপুটি কমিশ্যনাৰ। আৰু এই ছেকেণ্ড মেথডটোৱে যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয় সেইটো কোৱা হয় ফিল্ড মিউটেশ্যন। আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনখনৰ ক্ষেত্ৰত জানাই যিখিনি প্ৰচেছ হয় পাৰ্টিয়ে নিজে কৰিব লাগে, আৰু যিখিনি প্ৰচেছ পাৰ্টিয়ে নকৰে তেতিয়া ডেপুটি কমিশ্যনাৰে ইনিচিয়েটিভ লৈ সেই প্ৰচেছখিনি কৰে। আৰু ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰচেছে এপ্লিকেবল হয়।
সো এতিয়া আমি যেটো প্ৰথম মেথড হয় সেই মেথডটোৰ বিষয়ে আলোচনা কৰিম। সো ইতিমধ্যে মই তোমালোকক কৈছোঁ যেটো ফাৰ্ষ্ট মেথড অফ ৰেজিষ্ট্ৰেশ্যন সেইটো আছে অন দ্য এপ্লিকেশ্যন অফ দ্য পাৰ্টিজ। সো ইয়াত পাৰ্টিজ মানে সেইখিনি পাৰ্টিজকে বুজা হয় যিসকলে নেকি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বিচাৰে। সো ছেকশ্যন 50 অফ দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত এই ছেকশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াত কোৱা আছে যে কোনখিনি পাৰ্চনে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা কোনখিনি চৰ্ত যিখিনি মানুহে ফুলফিল কৰিব তেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। সো প্ৰথম অৱস্থাত দিছে যে প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ who obtain possession by transfer or inheritance। সো মই ইয়াত তোমালোকক ইতিমধ্যে কৈছোঁ অৰিজিনেল প্ৰপাৰাইটৰৰ লেণ্ড হোল্ডাৰজনৰ কথা কোৱা নাই। ইয়াত সেইসকল প্ৰপাৰাইটৰৰ লেণ্ড হোল্ডাৰ কৈছে যিয়ে নেকি বাই ট্ৰান্সফাৰ অৰ ইনহেৰিটেঞ্চৰ জৰিয়তে, অৰ্থাৎ এজন প্ৰপাৰাইটৰৰ পৰা যদি তেওঁ পুতেকে সেই মাটিখিনি একুৱাৰ কৰে, অৰ্থাৎ বাপেকৰ পৰা পুতেকৰ নামটো ট্ৰান্সফাৰ হ'ব লাগিব। সো সেইটোকে বুজা হৈছে যে যিসকল প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰে অন্য এজন প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ পৰা বাই ট্ৰান্সফাৰ বা ইনহেৰিটেঞ্চৰ জৰিয়তে যদি সেই পজেশ্যনটো একুৱাৰ কৰিব লাগিব। তাৰপিছত নেক্সট কৈছে যে নাম্বাৰ বিত কোৱা হৈছে যে জইণ্ট প্ৰপাৰাইটৰ অৰ জইণ্ট লেণ্ড হোল্ডাৰ, অৰ্থাৎ এটুকুৰা মাটি য'ত নেকি দুজন প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰে একুৱাৰ কৰি আছিল। সো তাৰে ভিতৰত যদি এজনে অন্য এজন প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰ বিহেভত সেই মাটিখিনিৰ কাৰণে যদি তেওঁ কিবা চাৰ্জ যদি এজিউম কৰিছে, সো সেইজন পাৰ্চনেও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সো নেক্সট কোৱা হৈছে যে সো এই লাইনটোত এটা অলপ কাৰেকশ্যন আছে, মই কাৰেকশ্যনটো কৰি দিছোঁ। তাৰপিছত নাম্বাৰ চিত কৈছে যে এ পাৰ্চন এজিউমিং চাৰ্জ অফ এনি ষ্টেট অফ প্ৰপাৰাইটৰ অৰ লেণ্ড হোল্ডাৰ অৰ এনি শ্বেয়াৰ দেয়াৰিন এজ এ মেনেজাৰ, অৰ্থাৎ কোনোবা এজন প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ পৰা যদি কোনোবা এজন পাৰ্চনে মেনেজাৰ হিচাপে তেওঁৰ সেই ষ্টেটখিনিৰ কাৰণে যদি চাৰ্জ যদি এজিউম কৰিছে, সো যিজন পাৰ্চনে সেই প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ পৰা কিবা তেনেকুৱা ধৰণৰ চাৰ্জ পাইছে সেইজন পাৰ্চনেও এই ছেকশ্যন 50ৰ আণ্ডাৰত যিখিনি চি নাম্বাৰত পাৰ্চন আছে সেইখিনিও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সো নেক্সট হৈছে নাম্বাৰ ডি। সো নাম্বাৰ ডিটো কোৱা হৈছে যে মৰ্টগেজি হৈছে সেইজন পাৰ্চন যিয়ে নেকি সেই অৰিজিনেল প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ পৰা মৰ্টগেজৰ থ্ৰুৱেদি অন্য এজন প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰলৈ যেতিয়া মাটিটো ট্ৰান্সফাৰ হৈছে, অৰ্থাৎ যালৈ ট্ৰান্সফাৰ হৈছে তেওঁকে মৰ্টগেজি বুলি কোৱা হয়। সো সেই মৰ্টগেজিজনে যেতিয়া সেই ষ্টেট টুকুৰাৰ পজেশ্যনটো অবটেইন কৰিব তেতিয়া তেওঁ এই ছেকশ্যন 50ৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এণ্টাইটল হ'ব। সো এই চাৰিটা কেটেগৰী পাৰ্চন যিখিনি ছেকশ্যন 50ত ইনক্লুড কৰা হৈছে এইখিনি আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এইখিনি হৈছে ৰেজিষ্ট্ৰেশ্যনৰ বেছ পইণ্ট, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া তোমালোকে চেপ্টাৰটো পঢ়িবা ৰেজিষ্ট্ৰেশ্যন তেতিয়া কোনে কৰিব সেই বস্তুটো জানিব লাগিব, আৰু এই বস্তুটো ছেকশ্যন 50তে ভালকৈ উল্লেখ কৰা আছে। এই গোটেইকেইটা পইণ্টতে এটা বস্তু খাটাং যে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে যিজন পাৰ্চনে যিখিনি ষ্টেটৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল পজেশ্যনটো তেওঁৰ হাতত থাকিব লাগিব। সো সেইটোকে কৈছে পজেশ্যনেই নহ'ব, পজেশ্যন প্লাছ অ'নাৰশ্বিপ এই দুইটা বস্তুৱে তেওঁৰ থাকিব লাগিব, অৰ্থাৎ সেই মাটি টুকুৰা তেওঁৰ অ'নাৰো হ'ব লাগিব আৰু যিটো হৈছে পজেশ্যন দুইটাই থাকিব লাগিব। সো এই ছেকশ্যন 50ৰ আণ্ডাৰত এই পাৰ্চন কেইজনৰ সাপেক্ষে যদি এই কণ্ডিশ্যনকেইটা ফুলফিল হয় তেতিয়া সেইজন পাৰ্চনে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ যিখিনি কণ্ডিশ্যন হ'ল প্ৰথমটো হ'ল তেওঁৰ পজেশ্যনটো যেতিয়া পাব উইদিন 6 মান্থৰ ভিতৰত তেওঁ সেই মাটি টুকুৰাৰ মিউটেশ্যন অথবা ৰেজিষ্টাৰ কৰিবৰ কাৰণে, অৰ্থাৎ নিজৰ নামলৈ আনিবৰ কাৰণে তেওঁ ডেপুটি কমিশ্যনাৰ অফিচত এপ্লাই কৰিব লাগিব। সো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত তোমালোকে ৰেজিষ্ট্ৰেশ্যন চেপ্টাৰটোত ৰেজিষ্টাৰৰ বিষয়ে যদি পঢ়িব পাৰা কেইবাধৰণৰ ৰেজিষ্টাৰৰ বিষয়ে উল্লেখ আছে, কিন্তু এই চেপ্টাৰৰ কাৰণে যিখন ৰেজিষ্টাৰ ইম্পৰ্টেণ্ট সেইখন হৈছে জেনেৰেল ৰেজিষ্টাৰ। নেক্সট হৈছে ছেকশ্যন 52। ছেকশ্যন 52 ইম্পৰ্টেণ্ট হয় কাৰণ ছেকশ্যন 52ত কোৱা আছে প্ৰচিডিঅ'ৰ অন ৰিচিপ্ট অফ এপ্লিকেশ্যন। তাৰমানে ছেকশ্যন 50ত
সেই 4টা কেটেগৰী পাৰ্চনে যেতিয়া সেই কণ্ডিশ্যনছখিনি ফুলফিল কৰিব তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব আহিব বুলি কোৱা হৈছিলে আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁলোকে এপ্লিকেশ্যন ফাইল কৰিব ডেপুটি কমিশ্যনাৰ অফিচত। চ' ডেপুটি কমিশ্যনাৰ অফিচত যেতিয়া এপ্লিকেশ্যনখিনি ফাইল হ'ব বা ৰিচিভ কৰিব তেতিয়া ডেপুটি কমিশ্যনাৰে যিখিনি পাছৰ যিখিনি ষ্টেপ সেইখিনি হৈছে প্ৰথম অৱস্থাত তেওঁ কি কৰিব এখন জেনেৰেল নটিচ পাব্লিছ কৰিব যাৰ জৰিয়তে যদি কাৰোবাৰ কিবা অবজেকশ্যন আছে তেতিয়া আহি পেলাই উইদিন 1 মান্থৰ ভিতৰত তেওঁক জনাব লাগিব কাৰণ যিকেইজন পাৰ্চনে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যেতিয়া এপ্লাই কৰি আছে তো সেইখিনি ক্ষেত্ৰত কাৰোবাৰ যদি অবজেকশ্যন থাকে সেইখিনি শ্বৰ্ট আউট কৰাটো নিতান্ত প্ৰয়োজন। প্ৰথমখন হ'ল জেনেৰেল নটিচ, ছেকেণ্ড টাইম তেওঁ ইছ্যু কৰিব স্পেচিয়েল নটিচ। চ' স্পেচিয়েল নটিচখন দিয়া হয় ট্ৰান্সফাৰৰক, তাৰমানে যাৰ পৰা মাটিটো ট্ৰান্সফাৰ হ'বলৈ গৈ আছে অৰ্থাৎ যিজন নেকি অৰিজিনেল অ'নাৰ। চ' এই প্ৰচেছখিনি এডপ্ট কৰা ইয়াৰ প্ৰধান কাৰণটো এইটোৱে কাৰোবাৰ যদি কিবা অবজেকশ্যন থাকে বা ডিছপিউট থাকে সেইবিলাক যাতে তেওঁলোকে সেই নিৰ্দিষ্ট সময়ত আহি ডেপুটি কমিশ্যনাৰক জনায় আৰু ডেপুটি কমিশ্যনাৰে যাতে সেই বস্তুবিলাক ৰিজল্ভ কৰি দিব পাৰে। তাৰপিছত নেক্সট আছে ছেকশ্যন 53। চ' ছেকশ্যন 53ত কোৱা হৈছে যে এনেকুৱা ধৰণৰ যদি কোনোবা পাৰ্টিৰ পৰা কিবা যদি অবজেকশ্যন ৰিচিভ হয় তেতিয়া ডেপুটি কমিশ্যনাৰে সেই অবজেকশ্যনখিনি শুনিবৰ কাৰণে এটা ডেট ফিক্স কৰিব আৰু যিটো ডেট তেওঁ ফিক্স কৰিব সেই ডেটটোতে তেওঁৰ প্ৰত্যেকজন পাৰ্চনৰ যিখিনি অবজেকশ্যন আছিল সেইখিনি শুনিব আৰু সেই অবজেকশ্যনখিনি ৰিজল্ভ কৰি তেওঁৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আগবঢ়াব। আৰু ইয়াতে কোৱা হৈছে যে এই গোটেইখিনি বস্তু হ'বৰ কাৰণে ডেপুটি কমিশ্যনাৰজন ছেটিছফাইড হ'ব লাগিব যে যিটো ছাকচেছন যে একম্পেনিড বাই পজেশ্যন হেজ একচুৱেলি টেকেন প্লেচ। চ' ছাকচেছনৰ কথা কিয় আহিছে ছেকশ্যন 50তে কোৱা আছে যিটো ট্ৰান্সফাৰৰ প্ৰথম যিটো মানে মিনছ সেইটো হৈছে ইনহেৰিটেঞ্চ। চ' ইনহেৰিটেঞ্চ সেইটোৱে যেতিয়া কোনোবা ফেমিলি মেম্বাৰৰ পৰা যেতিয়া অন্য এজন ফেমিলি মেম্বাৰলৈ সেই যিটো প্ৰচেছৰ জৰিয়তে সেই বস্তুটো ট্ৰান্সফাৰ হয় সেইটোকে কোৱা হয় ছাকচেছন। চ' যিজন পাৰ্চনে এই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যেতিয়া এপ্লাই কৰি আছিলে তেওঁ সেই ছাকচেছনটো তেওঁৰ পজেশ্যনৰ জৰিয়তে যে মানে হৈছে সেই বস্তুটো ডেপুটি কমিশ্যনাৰজন পুৰা ছেটিছফাইড হ'ব লাগিব। চ' ইয়াৰ পিছত কোৱা হৈছে যে যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো ডেপুটি কমিশ্যনাৰ অফিচৰ থ্ৰুৱেদিয়ে হয় চ' তাৰ কাৰণে অন্য কিছুমান অফিচাৰ যেনে এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ বা ছাব ডেপুটি কালেক্টৰকো এটা চাৰ্কুলত সেই ডেপুটি কমিশ্যনাৰৰ পাৱাৰটো দিয়া হয় যাতে তেওঁলোকেও সেই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আগবঢ়াব পাৰে। চ' এই গোটেইখিনি যিখিনি প্ৰচেছ ছেকশ্যন 52ত কোৱা আছে চ' এইখিনি হ'ল ৰেজিষ্ট্ৰেশ্যনৰ ফাৰ্ষ্ট মেথড অৰ্থাৎ এই প্ৰচেছটোৰ জৰিয়তে পাৰ্টিয়ে নিজৰ ফালৰ পৰা এপ্লিকেশ্যন দি ডেপুটি কমিশ্যনাৰক সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আগবঢ়াবৰ কাৰণে আবেদন কৰে। চ' এই প্ৰচেছটো যিহেতু অফিচৰ কাম কাজৰ থ্ৰুৱেদিয়ে হয় প্ৰপাৰেটৰ বা লেণ্ড হোল্ডাৰে এপ্লিকেশ্যন দিয়াৰ কাৰণে চ' এই কাৰণে এই প্ৰচেছটো কোৱা হয় অফিচ মিউটেশ্যন। তাৰপিছত ইম্পৰ্টেণ্ট ছেকশ্যনটো হৈছে ছেকশ্যন 58। ছেকশ্যন 58ত কোৱা হৈছে যে কনচিকুৱেঞ্চেছ অফ নন ৰেজিষ্ট্ৰেশ্যন। চ' ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি প্ৰচেছ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত ইনক্লুড কৰি কোৱা হৈছে যে যেতিয়া কোনোবা অ'নাৰে নিজৰ যেতিয়া মাটিটো ট্ৰান্সফাৰ কৰিব অন্য এজন অ'নাৰক তো সেইটো এটা কম্পালচৰি যে ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কৰিবই লাগিব। চ' ৰেজিষ্ট্ৰেশ্যনৰ যিটো টাইম পিৰিয়ড ইতিমধ্যে মই কৈছোঁ 6 মান্থছ অৰ্থাৎ যেতিয়া তেওঁলোকে অ'নাৰশ্বিপ প্লাছ পজেশ্যনটো অবটেইন কৰিব অবটেইন কৰা 6 মান্থৰ ভিতৰত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু যদি সেইখিনি সময়ত তেওঁলোকে যদি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰা নাই যিয়ে কৰা নাই তাৰ কাৰণে ইয়াত পেনাল্টি দিয়া আছে। প্ৰথমটো হ'ল ফাইন। চ' ফাইনৰ যিটো এমাউণ্ট দিয়া আছে সেইটো হৈছে যে যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ দিব তেওঁলোকে সময়মতে যদি নকৰে পিছত কৰিবলৈ যায় তেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন ফিজটোৰ 5 গুণ বাঢ়িব। তাৰপিছত আছে ডেইলি ফাইনৰো ইয়াত পেনাল্টি দিয়া আছে। ডেইলি ফাইন মানে যেতিয়া তেওঁলোকৰ ডেডলাইনটো থাকে ডেডলাইনটো পাৰ হৈ তেওঁলোকে যিমান দিন লেট কৰি থাকিব তাৰ পাৰ ডে হিচাপত তেওঁলোকে 1 টকাকৈ পে' কৰিব লাগিব। আৰু তাৰোপৰি কোৱা হৈছে যে ইয়াৰ বাহিৰেও তেওঁলোকে যিমানখিনি অন্য ধৰণৰ লাইবিলিটিছ থাকে সেই গোটেই লাইবিলিটিছখিনিৰ কাৰণে তেওঁলোক ৰেছপনচিবল হ'ব।
ইয়াৰ পিছত হৈছে ছেকেণ্ড মেথডটো। ছেকেণ্ড মেথডটো মই কৈছোঁৱেই, যিটো ফিল্ড মিউটেশ্যন বুলি কোৱা হয়, ছেকশ্যন 53A আণ্ডাৰত দিয়া হৈছে। আৰু এই প্ৰচেছটোৰ জৰিয়তে ইয়াত পাৰ্টি এপ্লাই নকৰে, ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো ডেপুটি কমিশ্যনাৰৰ অ'ন ইনিচিয়েটিভত হয়। চ' এই প্ৰভিজনটো মতে কোৱা হৈছে যে ডেপুটি কমিশ্যনাৰ অথৰিটি আছে, তেওঁ যদি দৃষ্টিগোচৰত যদি আহে, কোনোবা মাটি ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ আহিছে আৰু তাৰ বিষয়ে যদি কোনো ধৰণৰ ফৰ্মেল এপ্লিকেশ্যন পৰাও নাই, তেতিয়া এই ক্ষেত্ৰত যি ছেকশ্যন 50 লগত এই বস্তুকেইটা অলপ একেই হয়, যিসকল পাৰ্চনে সেই অৰিজিনেল প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ জৰিয়তে পজেশ্যন আৰু অ'নাৰশ্বিপটো পাইছে, আৰু ডেপুটি কমিশ্যনাৰে যদি এই ক্ষেত্ৰত যদি ইনফৰ্মেশ্যন ৰিচিভ কৰিছে যে সেই ছেকশ্যন 50ত উল্লেখ কৰা পাৰ্চনকেইজনে তেওঁলোকে পজেশ্যনটো লৈছে কোনোবা অৰিজিনেল প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ পৰা, তেতিয়া তেওঁ এই বিষয়ত এটা অৰ্ডাৰ ইছ্যু কৰিব। ইয়াত এই বস্তুটো স্পেলিংটো অলপ ভুল হৈ আছে, অৰ্ডাৰ হয়। চ' অৰ্ডাৰ ইছ্যু কৰিব, ইছ্যু কৰি পেলাই সেই পাৰ্চনসকলক অৰ্ডাৰ দিব, তেওঁলোকে যাতে আহি নিজৰ নামবিলাক ৰেজিষ্টাৰ কৰি সেই মাটিখিনিৰ কাৰণে তেওঁলোকে যাতে চাৰ্জটো একুৱাৰ কৰে। কিন্তু এই ক্ষেত্ৰত ডেপুটি কমিশ্যনাৰো ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ আগত তেওঁলোকে কিছুমান ইনফৰ্মেশ্যন একুৱাৰ কৰিব। ইনফৰ্মেশ্যন তেওঁলোকে লোকেল ইনকুৱাৰী কৰিব পাৰে। এজন এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ ৰেংকৰ অফিচাৰজন এপইণ্ট কৰিব, সেই বিষয়ে ইনফৰ্মেশ্যনবোৰ সঁচা হয় নে নহয় কালেক্ট কৰিবৰ কাৰণে। তাৰোপৰি এখন নটিচ পাব্লিছ কৰিব, আৰু নটিচ পাব্লিছ কৰি পেলাই তেওঁলোকে ছেকশ্যন 52 আৰু 53ৰ আণ্ডাৰত যিখিনি লাগতিয়াল ইনফৰ্মেশ্যনৰ কাৰণে দৰকাৰ সেইখিনিৰ ওপৰত ইনকুৱাৰী কৰিব। আৰু ইনকুৱাৰীটো তেওঁলোকে এনেকুৱাই কৰিব যেনে কোনোবা পাৰ্টীয়ে এই আগত কৈ অহাৰ দৰে ছেকশ্যনৰ দৰে যেন এপ্লিকেশ্যন ফাইল কৰিছে, সেইদৰে ডেপুটি কমিশ্যনাৰো নিজৰ ফালৰ পৰা ইনকুৱাৰীটো কৰিব। চ' ইতিমধ্যে তোমালোকক কোৱা হৈছে ডেপুটি কমিশ্যনাৰৰ যিটো পাৱাৰ ৰেজিষ্ট্ৰেশ্যন কৰা, সেইটো এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰলৈ ডেলিগেট কৰা হৈছে। চ' লাৰ্ণাৰ অলপমান স্পেলিং ভুল আছে বাৰু, এইটো ডিলিটেড হৈ আছে, ডিলিটেড নহয়, এইটো তোমালোকে ডেলিগেটেড কৰি ল'বা। চ' সেই ডেপুটি কমিশ্যনাৰ নিজৰ যিটো পাৱাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে গোটেইখিনি এজন এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰলৈ ডেলিগেট কৰিব পাৰে। আৰু যেতিয়া ফিল আৱাৰ হৈ থাকিব, ফিল আৱাৰ মানে সেইখিনি সময়ত যেতিয়া সেই ইনফৰ্মেশ্যনবিলাক ইনকুৱাৰী কৰাৰ প্ৰচেছ বা যিখিনি সময়ত ৰেজিষ্ট্ৰেশ্যনৰ কাম কাজ হৈ থাকে সেইখিনিকে ফিল আৱাৰ্ছ বুলি বুজোৱা হৈছে। আৰু তাতে কিছুমান চাৰ্কুলত যদি কিছুমান কণ্ডাক্ট মানে যদি ধৰা পৰে ইনকুৱাৰী কৰোঁতে, চ' এই ক্ষেত্ৰত এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰেও ভেৰিফাই কৰিব পাৰে। ভেৰিফাই কৰি যদি তেওঁলোকে কাৰেক্ট ইনফৰ্মেশ্যন পায়, তেতিয়া সেই মাটিৰ ক্ষেত্ৰত যিখন ইম্পৰ্টেণ্ট ডকুমেণ্ট চিঠা বুলি কোৱা হয়, এই চিঠাত অৰিজিনেল প্ৰপাৰাইটৰ বা লেণ্ড হোল্ডাৰৰ জেগাত সেই যিজন ছাবচিকুৱেণ্ট অ'নাৰ হ'ব তেওঁৰ নামটো ছাবষ্টিটিউট কৰি দিব। চ' এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো যিহেতু ফিল্ড আৱাৰ্ছৰ জৰিয়তে হয় বা ফিল্ড ৱৰ্কৰ জৰিয়তে হয়, সেইকাৰণে এই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো কোৱা হয় চিঠা মিউটেশ্যন অৰ ফিল্ড মিউটেশ্যন বা চামেৰী মিউটেশ্যন। চ' যিকোনো এটা নামৰ দি তোমালোকৰ যদি কুৱেশ্যন আহে, তেতিয়ালৈকে তোমালোকে এইখিনি ৰেজিষ্ট্ৰেশ্যনকে বুজিবা যিখিনি নেকি ডেপুটি কমিশ্যনাৰে নিজৰ ফালৰ পৰা আৰম্ভ কৰে, আৰু যিখিনি পাৰ্টীয়ে আৰম্ভ কৰে সেইখিনি কোৱা হয় অফিচ মিউটেশ্যন। বিষয়ে মই তোমালোকক ইয়াৰ আগতে কৈ থৈছোঁ। তাৰপিছত নেক্সট ছেকশ্যন 53A ছাবছেকশ্যন 2, এই ছেকশ্যনটো এডেড হয়, অৰিজিনেলি নাছিলে। ইয়াত কোৱা হৈছে যে যেতিয়া চিঠা মিউটেশ্যন বা ফিল্ড মিউটেশ্যন হ'ব, হোৱাৰ 3 বছৰৰ ভিতৰত কোনোবা যদি পাৰ্চন মানে এগ্ৰিভড হয় সেই ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ কাৰণে, তেতিয়া ডেপুটি কমিশ্যনাৰ অফিচত বা এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচত গৈ পেলাই তেওঁলোকে অবজেকশ্যন ফাইল কৰিব পাৰে। আৰু অবজেকশ্যনবিলাক যদি জাষ্টিফাইড হয়, তেতিয়া সেই ক্ষেত্ৰত পুনৰ সেই চামেৰী মিউটেশ্যন বা চিঠা মিউটেশ্যনটো কেঞ্চেল হৈ যাব পাৰে। আৰু কেঞ্চেল হোৱাৰ পিছত সেই মাটিখিনি যদি ৰেজিষ্ট্ৰেশ্যন কৰাব লগা হয়, তেতিয়া সেই অফিচ মিউটেশ্যনৰ জৰিয়তে কৰা হ'ব। চ' অফিচ মিউটেশ্যন মানে পাৰ্টীয়ে যেতিয়া এপ্লিকেশ্যন কৰিলে যিখিনি প্ৰচেছ হয়, সেই প্ৰচেছৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন হ'ব। তো ছেকশ্যন 53A ছাবছেকশ্যন 2টো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। চ' এইখিনিলৈকে যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ সেইখিনি শেষ হৈ গৈছে। তো ৰেজিষ্ট্ৰেশ্যন কি,
বা ৰেজিষ্ট্ৰেশ্যন নকৰিলে কনচিকুৱেঞ্চ কি হ'ব, তো দুইটা প্ৰচেছৰ মাজতে ৰেজিষ্ট্ৰেশ্যন কি হ'ব, এইখিনিলৈকে তোমালোকৰ ডিছকাশ্যনটো হৈ গৈছে। চ' নেক্সট ছেকশ্যন আছে ছেকশ্যন 56। ইয়াত কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন অফ তালুকদাৰী টিনিয়াৰ হোল্ডাৰ। চ' টিনিয়াৰ মানে সেইখিনি পাৰ্চন বুজাইছে যিখিনি নেকি অ'নাৰৰ আণ্ডাৰত থাকি পেলাই সেই মাটিখিনি ইউজ কৰে। চ' তেওঁলোকৰ নামবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা যদি হয়, ত' ছেকশ্যন 56ত সেই প্ৰচেছখিনি দিয়া হৈছে। চ' ইয়াৰ কাৰণে কিছুমান কণ্ডিশ্যনছ আছে। এইখিনি হৈছে যে সেই যিখিনি ছেকশ্যন টিনিয়ৰ সেইখিনি প্ৰপাৰাইটৰে ক্ৰিয়েট কৰিব লাগিব ইন গুড ফেথ। চ' সেইখিনি যিখিনি পাৰ্মানেণ্ট ছেটেলমেণ্ট ষ্টেটৰ যিখিনি প্ৰপাৰাইটৰ হয় তেওঁলোকে সেই টিনিয়ৰখিনি যদি ৰাখে আৰু সেই টিনিয়ৰখিনিয়ে যদি ৰেভিনিউ সমান যেতিয়া ৰেণ্ট পে'মেণ্ট কৰি থাকিব, তেতিয়া তেওঁলোকৰো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ছেকশ্যন 56ৰ জৰিয়তে কৰা হ'ব। চ' প্ৰচিডিঅ'ৰটো ছেইম হয় যিটোৰ আগত কোৱা হৈছে। ইয়াত খালি ডিফাৰেঞ্চটো এইটোৱে হয় যে টিনিয়ৰখিনিয়ে ইয়াত এপ্লাই কৰিব। চ' ইয়াতে এখন প্ৰপাৰাইটৰে ন'টিচ দিব লাগিব আৰু ডেপুটি কমিশ্যনাৰে যদি সেই ক্ষেত্ৰত পুনৰ প্ৰচেছখিনি একেই ন'টিচ দিলে অ'নাৰক, আৰু সেই ক্ষেত্ৰত যদি কাৰোবাৰ কিবা অবজেকশ্যন থাকে, চ' অবজেকশ্যনবিলাক ৰিজনেবল টাইমত ডেপুটি কমিশ্যনাৰক জনাব পাৰিব। আৰু তেওঁ যেতিয়া পাৰ্টিৰ মাজত যদি কিবা ডিছপিউট হয়, সেই গোটেই ডিছপিউটখিনি চিভিল কোৰ্টলৈ ৰেফাৰ কৰিব। চ' এই ক্ষেত্ৰত প্ৰচিডিঅ'ৰ যিটো হয় সেইটো ছেইম হ'ব। আৰু যিটো ন'টিচ দিব প্ৰপাৰাইটৰলৈ ডেপুটি কমিশ্যনাৰ ফালৰ পৰা, আৰু ন'টিচখন এইকাৰণে দিয়া হয় যদি কাৰোবাৰ সেই ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যদি কিবা অবজেকশ্যন থাকে, অবজেকশ্যনখিনি তেওঁ যাতে শুনি পেলাই যাতে তেওঁ সমাধান কৰি দিব পাৰে। আৰু ইন কেছ যদি পাৰ্টিৰ মাজত কিবা ডিছপিউট হয়, তেতিয়া সেই মেটাৰটো তেওঁ চিভিল কোৰ্টলৈ ৰেফাৰ কৰিব। চ' ইয়াতে নেক্সট যিটো ইম্পৰ্টেণ্ট হয় সেইটো আছে কাৰেকশ্যন অফ ৰেকৰ্ডছ অফ এনুৱেল লিজ হোল্ডাৰ। চ' এনুৱেল লিজ হোল্ডাৰ মানে সেইজন যিজনে নেকি সেই মাটিখিনি লিজত লয় 1 ইয়াৰৰ কাৰণে। চ' ইয়াত যদি তোমালোকৰ যদি কিবা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এক্সেপশ্যন সোধে, এইটো এটা এক্সেপশ্যন হয়। তাৰমানে এজন এনুৱেল লিজ হোল্ডাৰ ইজ নট এণ্টাইটল টু প্ৰে ফৰ ৰেজিষ্ট্ৰেশ্যন, মানে এইখিনি পাৰ্চনক ছেকশ্যন 50 আণ্ডাৰত ইনক্লুড কৰা হোৱা নাই। কাৰণ এনুৱেল লিজ হোল্ডাৰ মানে তোমালোকে পাইছে আগৰ ভিডিঅ'ত 1 বছৰৰ কাৰণে তেওঁলোকক কোনো ধৰণৰ ট্ৰান্সফাৰ বা ছাবলেটিং কৰা ৰাইট দিয়া হোৱা নাছিলে। গতিকে তেওঁলোকে নিজৰ মাটিখিনি 1 বছৰৰ কাৰণে সীমিত আছিলে, 1 বছৰৰ ভিতৰতে তেওঁলোকে ইউজ কৰিছিলে। সেইখিনি সময়ত তেওঁলোকে কাকো বেলেগলৈ ট্ৰান্সফাৰ কৰা ৰাইটটো পোৱা নাছিলে, যিহেতু লিজৰ যিটো টাইম পিৰিয়ড সেইটো শ্বৰ্ট আছিলে। চ' এইখিনিয়ে হ'ল ছেকশ্যন 50ৰ তোমাৰ এক্সেপশ্যন। আৰু ইন কেছ যদি সেই এনুৱেল লিজ হোল্ডাৰজন যদি ঢুকাই যায়, তেতিয়া তেওঁৰ জেগাত যদি অন্য পাৰ্চনক যদি ইনক্লুড কৰিব লগা হয়, তেতিয়া এই ক্ষেত্ৰত এই ৰেগুলেশ্যনখনৰ যিটো ৰুল 115ৰ মতে সেইটো কাৰেকশ্যন কৰি তেওঁৰ যিজন পিছৰ অ'নাৰ তেওঁৰ নামটো ইয়াত ছাবষ্টিটিউট কৰি দিয়া হৈছিলে। ইয়াৰ পিছত ছেকশ্যন 55 এণ্ড 56, ইয়াত সেইখিনি ৰেজিষ্ট্ৰেশ্যন অফ টিনিয়াৰ্ছ, ইয়াতো টিনিয়াৰ্ছে হয় যিখিনি নেকি পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ ক্ষেত্ৰত হয়। চ' ইয়াতো সেইটো কোৱা হৈছে যে ছেইম প্ৰচিডিঅ'ৰে ইয়াত ফ'ল' কৰা হয় যিখিনি ছেকশ্যন 52 আৰু 54 বা 53A দিয়া আছিলে। যিখিনি মই ইতিমধ্যে কৈছোঁ, পাৰ্টিয়ে নিজেও এপ্লাই কৰিব পাৰে বা ডেপুটি কমিশ্যনাৰে নিজৰ ফালৰ পৰা ইনিচিয়েটিভ লৈ কৰিব পাৰে। আৰু ছেকশ্যন 53A কোৱাটো হৈছে যে ইন কেছ যদি ডেপুটি কমিশ্যনাৰে কৰা ৰেজিষ্ট্ৰেশ্যনটো যদি কাৰোবাৰ আপত্তি থাকে আৰু আপত্তিখিনি যদি জাষ্টিফাইড হয়, তেতিয়া সেই ডেপুটি কমিশ্যনাৰৰ ৰেজিষ্ট্ৰেশ্যনটো কেঞ্চেল হৈ যায় আৰু ইয়াৰ জেগাত পুনৰ সেই অফিচ মিউটেশ্যন দিয়ে ৰেজিষ্ট্ৰেশ্যনটো কৰা হয়। চ' অবজেকশ্যন থাকিলে এই ক্ষেত্ৰত 30 দিনৰ ভিতৰত ফাইল কৰিব লাগিব আৰু যিটো নেকি লিখিতভাৱে কৰিব লাগিব। চ' ইয়াত কোৱা হৈছে যে উপযুক্ত যদি সময়ত কোনোবা প্ৰপাৰাইটৰ যদি অবজেকশ্যন ফাইলো কৰিছে বা কোনোবা এজন পাৰ্চন যি নহয় প্ৰপাৰাইটৰ নহয়, তেওঁৰ ফালৰ পৰা যদি অবজেকশ্যন ফাইল কৰা হৈছে আৰু সেই অবজেকশ্যনখিনি যদি প্ৰবেবল গ্ৰাউণ্ডত থাকে, তেতিয়া ডেপুটি কমিশ্যনাৰে সেই ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰচেছ হয় সেইটো ছাছপেণ্ড কৰি দিব, অৰ্থাৎ স্থগিত কৰি দি পেলাই সেই মেটাৰটো তেওঁ চিভিল কোৰ্টলৈ ৰেফাৰ কৰিব। চ' ইয়াতো সেইটোৱে কোৱা আছে, যিটো প্ৰচিডিঅ'ৰ ফ'লত কৰা হয় সেইটো ছেইম থাকে। তো কনচাৰ্ণ প্ৰপাৰাইটৰক ন'টিচ দিয়া হ'ব আৰু ন'টিচ দি ডেপুটি কমিশ্যনাৰে যদি পায় যে কোনোবা ইণ্টাৰেষ্টেড পাৰ্চনে তেনেকুৱা ধৰণৰ অবজেকশ্যন যদি ফাইল কৰিছে,
সো এই ক্ষেত্ৰত ডেপুটি কমিশনাৰে যিখিনি প্ৰচিডিউৰ ল'ব সেইখিনি সেম হ'ব কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্সনে এই ক্ষেত্ৰত অবজেকশন ফাইল যদি কৰে বিলাক যেতিয়া ফুলফিল হোৱাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন হ'ব সো ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি ইনফৰমেশ্যন সেই গোটেই ইনফৰমেশ্যনছখিনি অপেন থাকিব পাব্লিক ইনস্পেকশ্যনৰ কাৰণে আৰু কোনোবাই যদি সেইখিনি এক্সেছ কৰিব বিচাৰে যিটো এটা ফিজ থাকিব পে'মেণ্ট কৰাৰ পিছত এক্সেছ কৰিব পাৰিব আৰু ডেপুটি কমিশনাৰো যদি কিবা কাৰণত কাৰোবাক যদি এই ক্ষেত্ৰত ইনফৰমেশ্যন দিয়া যদি ৰিফিউজ কৰে সো ৰিফিউজ কৰিলেও তেওঁ তাৰ বিষয়ে ৰিজনবিলাক ৰেকৰ্ড কৰি থ'ব সো লাৰ্নাৰ্ছ এইখিনি আছিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত যিখিনি টপিক হয় এই ভিডিঅ'টো তোমালোকৰ এক্সাম আগত থকাৰ কাৰণে মই অলপ লৰালৰিকৈ বনাইছোঁ আৰু য'ত ৰিপিটেশ্যন আছে কিছুমান চেণ্টেঞ্চৰ সেইবোৰ তোমালোকে ইগন'ৰ কৰি দিবা সো এক্সামৰ কাৰণে তোমালোকে টপিকটো বুজিবৰ কাৰণে পঢ়িবা আৰু কিবা যদি বুজি নোপোৱা মোক কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টৰ নিশ্চয় ৰিপ্লাই দিম সো শেষত তোমালোকৰ কাৰণে এটাই ৰিকুৱেষ্ট তোমালোকে জুৰিছ টেম্পল যিটো চেনেল আছে চেনেলটো তোমালোকে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক লাইক কৰিবা কমেণ্ট কৰিবা সো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ